হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মুড়িৰ এটা ধুনীয়া ৰেচিপি, মুড়িৰ ডোচা। আহকচোন চাওঁ কেনেকৈ বনালোঁ। প্ৰথমতে মই 2 কাপ মুড়ি লৈ লৈছোঁ, এয়া দেখিছে নহয়। আৰু মুড়িখিনি মই ধুনীয়াকৈ পানী অলপ দি 10 মিনিটমান ধুনীয়াকৈ তিয়াই থৈ দিছোঁ, যাতে মুড়িখিনি অকণমান ছফ্ট হৈ যায়। আৰু আন এটা বাতিত মই কি লৈছোঁ, 1 কাপ চুজি লৈছোঁ। আৰু চুজিখিনিও 1 কাপ পানী দি ধুনীয়াকৈ তিয়াই থৈ দিছোঁ, যাতে চুজিখিনি পানীখিনি শুহি লয় আৰু চুজিখিনি ধুনীয়াকৈ ফুলি উঠে। এয়া চাওক, চুজিখিনি এনেকুৱাকৈ তিয়াই থ'ব, দেখিছে নহয়। এনেকুৱা কৰিলে চুজিয়ে পানীটো ধুনীয়াকৈ শুহি ল'ব। এতিয়া মই কি কৰিম, এইখিনি ধুনীয়াকৈ পানীৰ পৰা উঠাই ল'ম মুড়িখিনি। আৰু এনেকুৱা কৰিলে মুড়িত যিবিলাক বালি আছে সেইবিলাকো তলত পৰি যাব আৰু মুড়িখিনি ধুনীয়া ছফ্ট হৈ যায়। তো এতিয়া মিক্সি জাৰি এটাত মই মুড়িখিনি চেকি পেলাই দি দিছোঁ, এয়া দেখিছেনে। আৰু এতিয়া এয়া তিয়াই থোৱা চুজিখিনিও ইয়াতে দি দিছোঁ। আৰু লগত মই ইয়াতে দি দিছোঁ দৈ 1 কাপ, দেখিছেনে, 1 কাপ দৈ দি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। ইয়াতে আপোনালোকে লাগিলে অকণমান পানীও দিব পাৰে। এয়া চাওক, ঘোলটো এনেকুৱা ধৰণে বনাই ল'ব, এইখিনিমান হ'লে হৈ যাব, দেখিছে নহয়। এতিয়া মই এইখিনি এটা বাতিত ধুনীয়াকৈ ঢালি লৈছোঁ, এয়া চাওক, এয়া। আৰু এইখিনি মই 10 মিনিটমান ধুনীয়াকৈ ৰেষ্ট ল'ব দিছোঁ। আৰু এইফালে মই সদায়তো আমি নাৰিকলৰ চাটনিৰ লগতে খাওঁ ডোচা, নহয়নে বাৰু। আজি অকণমান বেলেগ পদ্ধতিৰ চাটনি এটা বনাবলৈ লৈছোঁ। এয়া প্ৰথমতে মই দি দিছোঁ বুটৰ দাইল, কিমানখিনি দেখিছে নহয়, এমুঠিমান দিছোঁ। কাৰণ মোৰ ঘৰত 2জন মানুহ, চ' আপোনালোকে বেছি মানুহ হ'লে অকণমান বেছি দিব। এয়া বুটৰ দাইলখিনি মই আগতে ধুই লৈছোঁ আৰু অকণমান ভাজি লৈছোঁ। অকণমান ভাজা হোৱাত ইয়াতে অকণমান তেল দি দিছোঁ। আৰু এয়া চাওক, তেলখিনি চাৰিওফালে লৰাই দিছোঁ। লৰাই দি এতিয়া মই ইয়াতে ডাঙৰ আকৃতিৰ পিঁয়াজ এটা, আদা নহৰু আৰু জলকীয়া, এই গোটেইখিনি দি ধুনীয়াকৈ কিছু সময় ভাজি ল'ম। এয়া চাওক, এইখিনি ভালদৰে ভাজি ল'ম। কেতিয়াবা এইটো চাটনিৰে আপোনালোকে খাই চাবচোন ডোচা, কেনেকুৱা লাগে আৰু খাই মোক কমেণ্ট কৰি জনাব। এতিয়া চাওক, এইখিনি মই মিক্সি বাতি এটাত লৈছোঁ আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত ইয়াতে মই কি দিছোঁ, নিমখ অকণমান দিছোঁ আৰু অকণমান পানী দিছোঁ। পানী দি এইখিনি ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। আৰু এতিয়া চাব, মিক্সিত মাৰাৰ পিছত বতাহটো কেনেকুৱা ধুনীয়া হ'ব। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে। আপোনালোকেও খাই চাবচোন আৰু ভাল পালে মোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এতিয়া চাওক, মই ইয়াতে তৰকা লগাবলৈ এখন কেৰাহীত অকণমান সৰিয়হ তেল লৈছোঁ আৰু ইয়াতে ক'লা সৰিয়হ কেইটামান এনেকৈ ফুটাই দিছোঁ। লগত দি দিছোঁ এটা শুকান জলকীয়া আৰু কেইটামান নৰসিংহ পাত। এইখিনি অকণমান লৰাই দিয়াৰ পিছত এয়া চাওক, ধুনীয়াকৈ সৰিয়হকেইটা ফুটি গৈছে আৰু এইখিনি মই এতিয়া বটাখিনিত দি দিছোঁ। এয়া চাওক, চাটনিখিনি আমাৰ ৰেডি হৈ গ'ল, দেখিলেনে। দেখাতে কি ধুনীয়া হৈছে গম পাইছে, খাবলৈ তেনেকুৱাই ধুনীয়া হৈছে। খাই চাবচোন কেতিয়াবা। এয়া চাওক, আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া আমি কি বনাম, ডোচা বনাম। আৰু ডোচা বনাবলৈ মই কি কৰিছিলোঁ, অকণমান আলু কেইটামান মই সিজাই থৈছিলোঁ। আৰু এতিয়া সেই কেৰাহীটোতে মই অকণমান তেজপাত, নৰসিংহ পাত, ক'লা সৰিয়হ আৰু জলকীয়া আগতে ভাজি লৈছোঁ। আৰু তাত এটা ডাঙৰ আকৃতিৰ পিঁয়াজ দিছোঁ আৰু লগত দিছোঁ বইল কৰা আলুখিনি দিছোঁ। দি ইয়াতে এতিয়া মই নিমখ দিছোঁ আৰু অকণমান হালধি দি এইখিনি ধুনীয়াকৈ 2 মিনিটমান ভাজি ল'ম। আৰু যদি আপোনালোকে মছলা ডোচা নাখায়, তেনেহ'লে আপোনালোকে প্লেইন ডোচাও বনাব পাৰে। কিন্তু মছলা ডোচাটো অকণমান সোৱাদেই বেলেগ, নহয়নে বাৰু। সেইকাৰণে মই এইটো ডোচাৰ মছলাটো এনেকৈ তৈয়াৰ কৰি লৈছোঁ। এয়া চাওক, আৰু ইয়াতে নৰসিংহ পাত দিলে খুব ধুনীয়া স্মেল আহে আৰু খায়ো বহুত ভাল লাগে। কেতিয়াবা খাই চাব দেই আপোনালোকেও, আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। এয়া চাওক, আমাৰ মছলাখিনি হৈ গ'ল। এতিয়া আহিছোঁ আমি ডোচাৰ বেটাৰটোলৈ। এয়া চাওক, ইয়াতে মই কি দিছোঁ, অকণমান নিমখ দিছোঁ আৰু ইনো, আধা পেকেট ইনো দি দিছোঁ। আপোনালোকে যদি ঘৰত ইনো নাথাকে, তেনেহ'লে আপোনালোকে বেকিং চ'দাও দিব পাৰে। আধা চামুচ বেকিং চ'দা সৰু চামুচেৰে দি দিব আৰু ইয়াত অকণমান পানী দি পেলাই এনেকৈ ধুনীয়াকৈ এইখিনি মিহলাই ল'ব, যাতে চাৰিওফালে
আৰু এইটো মনত ৰাখিব, ডোচাটো বনোৱাৰ আগে আগে আপোনালোকে বেছি বেকিং ছ'ডা নহ'লে ইনো দিব। আগতে মিহলাই নথবা, আগতে মিহলাই থ'লে এইটো বেয়া হৈ যায়। সেইকাৰণে লগালগ এতিয়া চাব, লগালগ আমি এখন পেন গৰম কৰি লৈছোঁ আৰু পেনখন কি কৰিছোঁ, অকণমান তেলেৰে এনেকৈ মুচি লৈছোঁ। আৰু এই তেলখিনি চাওক মুচি লৈছোঁ। আৰু এতিয়া মই অকণমান পানী ছটিয়াই লৈছোঁ, চাওক। তাৰমানে আমাৰ পেনখন গৰম হৈ গৈছে আৰু আমি এতিয়া ইয়াতে চাওক এই ডোচাৰ বাটাৰটো এনেকৈ দি দিছোঁ। এয়া দেখিছেনে? কেতিয়াবা আপোনালোকে কৰি চাবচোন, ঘৰততো মুড়ি থাকে আটাইৰে, সদায়তো মুড়ি এনেকৈ খোৱা নহয়। কেতিয়াবা এনেকৈ ডোচা বনাই খাই চাবচোন, ইমান যে সোৱাদ লাগে নহয়। আৰু এতিয়া মই অকণমান ছাইডত তেল দি দিছোঁ, এটুপ দুটুপ, নিদিলেও কথা নাই। আৰু এতিয়া চাওক, এতিয়া চাওক, এইখন মই মছলা ডোচা বনাইছোঁ। এই মাজত এনেকৈ আলুখিনি দি দিছোঁ, দেখিছে নহয়? প্লেন ডোচাও বনাব পাৰে, মছলা ডোচাও বনাব পাৰে। এতিয়া চাওক, এয়া কি ধুনীয়াকৈ উঠি গৈছে, দেখিছেনে? এয়া চাওক, এতিয়া এইখন আমাৰ মছলা ডোচা তৈয়াৰ হৈ গ'ল। আপোনালোকে খাই চাব আৰু মোক কমেণ্ট কৰিব কেনে পায়। আৰু পাৰে যদি মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। দেখিছেনে? এয়া চাওক, মই এনেকৈ 4খন ডোচা বনাই ল'লোঁ। আমি যিহেতু দুজনে মানুহ, মই আৰু মোৰ ল'ৰা আজি ঘৰত আছিলোঁ, তো এনেকৈ ধুনীয়াকৈ খাই লৈ কেতিয়াবা এনেকুৱা ৰেচিপি খাই চাবচোন। এয়া চাওক, আমাৰ হৈ গ'ল ডোচা বনোৱা। আজিৰ ভিডিঅ'টো মই ইমানতে এৰিছোঁ। পুনৰ আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ লগত আহিম। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই, চি ইউ চুন।